পুলিচৰ ৰঙা চকুলৈ ভয় নকৰে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে এই বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে ভয়ংকৰ অঘটন সংঘটিত হৈছে আৰু ইতিমধ্যে ইয়াৰ পিছতে আজিৰ দিনটোতো কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰিবলৈ বিজেপি চৰকাৰৰ তৰফৰ পৰা মুতয়ন কৰা হৈছে আৰক্ষী বিষয়া আৰু ইয়াৰ পিছতে এবাৰ প্ৰতিবাদ কৰিবলৈ আহি বিজেপি ক্ষমা কৰিব কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে এবাৰ বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ নেতৃত্বত প্ৰশাসনৰ ৰঙা চকু তথা বিজেপি চৰকাৰৰ কন্দুৱা গেছলৈ ভয় নকৰে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে যেহেতু অধিবক্তা মৃদুল ইছলামৰ মৃত্যুৰ ন্যায় বিচাৰি কংগ্ৰেছে প্ৰতিবাদ কৰিম বুলি হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে আজি জিলাই বিভিন্ন ঠাইত কংগ্ৰেছে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ লগতে আজি গুৱাহাটী মহানগৰীতো কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰু এই প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে কংগ্ৰেছৰ কেইবাজনো নেতাক আটক কৰা হৈছে আৰু ইয়াৰ লগতে এবাৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে এই বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ পুলিচ বাহিনীৰ কন্দুৱা গেছলৈ কংগ্ৰেছে ভয় নকৰে বুলি তেওঁ বিস্ফোৰক মন্তব্য কৰিছে যেতিয়ালৈকে অসমত স্মাৰ্ট মিটাৰৰ প্ৰসংগ বন্ধ নহয় তেতিয়ালৈকে অসমত কংগ্ৰেছে প্ৰতিবাদ কৰি থাকিব বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ সদায় থাকিব বুলি তেওঁ উল্লেখ কৰিছে যেটো আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুলিচে ৰঙা চকু দেখুৱাই স্মাৰ্ট মিটাৰ বন্ধ নকৰাকৈ থাকিব নোৱাৰিব বুলি তেওঁ উল্লেখ কৰিছে আৰু প্ৰতিবাদৰ পিছতে এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আৰু দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ আজি গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ পৰা কংগ্ৰেছে সমদল উলিয়াইছিলে বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছিলে আৰু এই প্ৰতিবাদী সমদলত কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কৰ্মীসকলে আজি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে আৰু ইয়াৰ লগতে আজি ভূপেন বৰাৰ নেতৃত্বত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই বৃহৎ সমদল উলিয়া হৈছিল আৰু এই সমদলৰ ইতিমধ্যে ৰিপুন বৰা সহিতে ভূপেন বৰা সহিতে কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ শীৰ্ষ নেতাক আৰক্ষীয়ে তেওঁলোকৰ নিজৰ জিম্মাত লৈছে আৰু প্ৰতিবাদ যাতে তেওঁলোকে কৰিব নোৱাৰে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বিভিন্ন ধৰণে আৰক্ষী প্ৰশাসন মুতয়ন কৰা হৈছে প্ৰতিবাদস্থলীত বিভিন্ন ধৰণে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষী প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তেওঁ কৈছে যে কংগ্ৰেছে গুৱাহাটীত এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে আৰু যাৰ বাবে তেওঁলোকে এনে ধৰণৰ কাৰ্য কৰিছে কংগ্ৰেছৰ নিজৰ মাজতে কোন ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু ইয়াৰ লগতে তেওঁ প্ৰতিবাদকাৰীসকলক এই নিৰ্দেশ প্ৰদান কৰিছে যাতে এনে ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি গুৱাহাটী মহানগৰীত যাতে তেওঁলোকে নকৰে আৰু আনফালে কংগ্ৰেছৰ যিসকল প্ৰতিবাদকাৰী মীৰা বৰঠাকুৰৰ পৰা আৰম্ভ কৰি ভূপেন বৰাৰ পৰা আৰম্ভ কৰি ৰিপুন বৰাৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ শীৰ্ষ নেতা কৰ্মীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে প্ৰতিবাদত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰু অধিবক্তা মৃদুল ইছলামৰ সৈতে ৰাজভৱন চলো কাৰ্যসূচী যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ বিৰুদ্ধে এতিয়া তেওঁলোকে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু কেইবাটাও বিষয় তেওঁলোকে উপস্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি যাম বুলি হুংকাৰ প্ৰদান কৰিছে যেতিয়ালৈকে অসমত স্মাৰ্ট মিটাৰ বন্ধ নহয় সেই স্মাৰ্ট মিটাৰ বন্ধ নোহোৱালৈকে কংগ্ৰেছে এই প্ৰতিবাদ সদায় কৰিব আৰু অসম পুলিচৰ ৰঙা চকুলৈ ভয় নকৰে কংগ্ৰেছৰ এজনো প্ৰতিবাদকাৰীয়ে আজি আমি দেখুৱাই দিছো যে আমি কেনেদৰে প্ৰতিবাদ কৰিব পাৰো বুলি উল্লেখ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে এই মুহূৰ্তত আমাৰ হাতত কংগ্ৰেছ নেত্ৰীগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো শৰ্মাই পুলিচ বাহিনী লগাই দমনমূলক নীতিৰে যেটো ভয় খুৱাই প্ৰতিবাদ নস্যাৎ কৰিব বিচাৰিছে আজি আমি দেখুৱাই দিলো যে অসমৰ তৃণমূলৰ প্ৰতিজন যুৱক মহিলা কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ কন্দুৱা গেছক ভয় নকৰে বুলেটক ভয় নকৰে পুলিচৰ ৰঙা চকুক ভয় নকৰে অসমৰ কংগ্ৰেছে যেতিয়া পৰ্যন্ত তেওঁৰ দুৰ্নীতিৰ বিচাৰ নহব যেতিয়া পৰ্যন্ত স্মাৰ্ট মিটাৰ বন্ধ নহব যেতিয়া পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নহব যেতিয়ালৈকে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকক পুনৰ উত্থান কৰা নহব তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ন্যায় যাত্ৰা কৰিছিলে তেওঁক তেনেকে পাৰমিশন দিয়া নহল কিন্তু তেওঁলোকে প্ৰত্যেকটো ৰাস্তাত পাৰমিশন পায় আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিজনক ইয়াত আহিছে তেওঁতো ইয়াত কোনো মৰণাস্ত্ৰ লৈ পেলাই অহা নাই যি দিনাখনে তেওঁ কৈছে ঐ ডিসি ঐ মোৰ পুলিচ
ঐ সাংবাদিক তহঁতে বাতৰি পৰিৱেশন কৰিলে তোৰ মালিকক কৈ দিম সেইদিনাখনেই অসমৰ গণতন্ত্ৰক হত্যা কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই পুলিচ বাহিনী লগাই দমনমূলক নীতিৰে যিটো ভয় খুৱাই প্ৰতিবাদ নস্যাৎ কৰিব বিচাৰিছে আজি আমি দেখুৱাই দিলোঁ যে অসমৰ তৃণমূলৰ প্ৰতিজন যুৱক মহিলা কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ কন্দুৱা গেছক ভয় নকৰে বুলেটক ভয় নকৰে পুলিচৰ ৰঙা চকুক ভয় নকৰে আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ সংবিধানক বিশ্বাস কৰোঁ আমাক সংবিধানে এইটো ক্ষমতা দিছে অধিকাৰ দিছে যে আমাৰ যেতিয়া ন্যায্য প্ৰাপ্যত আঘাত হ'ব আমি প্ৰতিবাদ কৰাৰ আমাৰ অধিকাৰ দিছে আজি স্মাৰ্ট মিটাৰৰ কথাটো পুলিচৰ ৰঙা চকু দেখুৱাই বন্ধ কৰিব নোৱাৰিব দৈনিক ধাৰত অসম ককবকাবলগীয়া অৱস্থা হৈছে তেওঁ পুলিচক মুতায়ন কৰি বেৰিকেড লগাই ধাৰ লৈ আমাক কংকাল এখন অসমলৈ লৈ যাব এই কথা তেওঁ কেতিয়াও আমাক মানে পহাৰাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে হাউচ এৰেষ্ট কৰায় মানুহৰ পৰা মোবাইল কাহিনী হিমন্ত বিশ্ব শৰ্মাই যদি ভীতিগ্ৰস্ত কৰিব ভাবিছে মৃদুলে প্ৰাণ দিয়াৰ পিছতো হাজাৰ মানুহ ওলাই আহিছে বুলেটলে কন্দুৱা গেছলে ভয় নকৰে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ ৰাজধৰ্ম পালন কৰক ভয় আৰু ভীতিগ্ৰস্ত নকৰিব অসম পুলিচ আপোনাৰ নহয় সেইদিনাখনেই তেওঁৰ নিজৰ নৈতিক দায়িত্বৰ পৰা মানে ফালৰি কাটিছে যিদিনাখনেই তেওঁ কৈছে ঐ ডিচি ঐ মোৰ পুলিচ ঐ সাংবাদিক তহঁতে বাতৰি পৰিৱেশন কৰিলে তোৰ মালিকক কৈ দিম সেইদিনাখনেই অসমৰ গণতন্ত্ৰক হত্যা কৰা হৈছে সংবিধানক শপত খাই যিজন মুখ্যমন্ত্ৰীয়ে দায়িত্ব লৈছে তেওঁ নিজৰ নৈতিক দায়িত্ব পাহৰি গৈছে আমাৰ প্ৰতিবাদ চলি থাকিব যেতিয়ালৈকে এই 23 লাখ মানুহৰ ঘৰত জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগালে কিন্তু সেই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত সংবিধানক যেতিয়ালৈকে নস্যাৎ তেওঁলোকে কৰি থাকিব তেতিয়ালৈকে আমি এই প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিম হিমন্ত বিশ্ব শৰ্মাৰ এইটো নতুন কথা নেকি ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ন্যায় যাত্ৰা কৰিছিলে তেওঁক তেনেকৈ পাৰ্মিশ্যন দিয়া নহ'ল কিন্তু তেওঁলোকে প্ৰত্যেকটো ৰাস্তাত পাৰ্মিশ্যন পায় আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিজনক ইয়াত আহিছে তেওঁতো ইয়াত কোনো মৰণাস্ত্ৰ লৈ পেলাই অহা নাই প্ৰতিবাদ তেওঁলোকে আমি অহিংসভাৱে আন্দোলন কৰিব আহিছোঁ তাত হাউচ এৰেষ্ট কৰাইছে আজি আমাৰ জুবেৰ নামক হাউচ এৰেষ্ট কৰা হৈছে ই কি প্ৰমাণ কৰে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে তেওঁ জুলুঙাৰ মেকুৰী বাহ যাব ধাৰত পুত খুৱাইছে অসমক লুণ্ঠন কৰিছে তেওঁ পৰিয়ালৰ সা সম্পত্তিৰ কথাবিলাক বাহিৰ হৈছে এই কথাবিলাকক যাতে আমি বাহিৰলৈ লৈ যাব নোৱাৰোঁ তেওঁৰ কাৰণে পুলিচৰ ৰঙা চকু দেখুৱাইছে কিন্তু অসমৰ কংগ্ৰেছে যেতিয়া পৰ্যন্ত তেওঁৰ দুৰ্নীতিৰ বিচাৰ নহ'ব যেতিয়া পৰ্যন্ত স্মাৰ্ট মিটাৰ বন্ধ নহ'ব যেতিয়া পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নহ'ব যেতিয়ালৈকে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকক পুনৰ উত্থান কৰা নহ'ব তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব